নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পঢ়াশালী নামৰ এই ইউটিউব চেনেলটোলৈকে তোমালোক সকলোকে স্বাগতম জনাইছো। এই ভিডিঅ'টোত তোমালোকৰ অসমীয়া পাঠ্যপুথিখনৰ 4 নম্বৰ অধ্যায় জনমভূমি নামৰ কবিতাটোৰ সকলোবিলাক প্ৰশ্ন উত্তৰ আলোচনা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা। যদি ভাল পোৱা তেন্তে লাইক কৰিবা, কমেন্ট কৰিবা, লগৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰিবা আৰু যদিহে কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবা। যি কি নহওক এতিয়া আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰো। আহা 3 নম্বৰত তোমালোকক উত্তৰ দিয়া যিখিনি দিয়া আছে তাৰ যেটো ক নম্বৰটো হৈছে কবিয়ে কাৰ কলাত প্ৰথমে চকু মেলাৰ কথা কৈছে। উত্তৰটো চাবা কবিয়ে জনমভূমিৰ কলাত প্ৰথমে চকু মেলাৰ কথা কৈছে। তাৰ পিছৰ প্ৰশ্নটো হৈছে কবিৰ ভাগৰুৱা আত্মাই কোন ঠাইত হেক জিৰণি লবলৈ ইচ্ছা প্ৰকাশ কৰিছে। উত্তৰটো লিখিবা কবিৰ ভাগৰুৱা আত্মাই অপজা ঠাইত হেক জিৰণি লবলৈ ইচ্ছা প্ৰকাশ কৰিছে। তাৰ যেটো পিছৰ প্ৰশ্ন গ নম্বৰ প্ৰশ্নটো হৈছে কবিয়ে পক্ষী হৈ ক'ত বা লম বুলি কৈছে। উত্তৰটো চাবা। উত্তৰটোত কি লিখিছো কবিয়ে পক্ষী হৈ অখ বিৰিখত বা লম বুলি কৈছে। তোমালোকে এনেদৰে লিখি দিবা, ঠিক আছে। তাৰ পিছত ঘ নম্বৰ প্ৰশ্নটো হৈছে কবিয়ে হিমালয় পৰ্বতৰ কত আৰু কি হৈ ৰব বুলি কৈছে। উত্তৰটো চাবা কবিয়ে হিমালয় পৰ্বতৰ শুকুলা টিঙৰ মানসী বিলত ফুল হৈ ফুলি ৰব বুলি কৈছে। তাৰ পিছত 4 নম্বৰ প্ৰশ্ন উদাহৰণত দিয়া ধৰণে অন্তমিল থকা শব্দবোৰ বাছি উলিয়া। পুৱাত, সন্ধিয়াত, কলাত, ছায়াত, বিৰিখত, গীতত, জেউতি, আৰতি, বিলত, চৰণত, বুকুত, ওঠত। এনেকে তোমালোকে লিখি লবা, ঠিক আছে। তাৰ পিছত 5 নম্বৰ প্ৰশ্নখিনি তলৰ প্ৰশ্নবোৰৰ অৰ্থ মিলাই লিখা। শব্দ আৰু অৰ্থ মিলাই লিখিব দিছে। মই কেৱল উত্তৰটোৱে তোমালোকক কৰি দিছো, এনেকে চাই তোমালোকে মিলাই লবা। পক্ষী, চৰাই, শীতলী, চেঁচা, শীতল, সনুৱালী, সনবৰণীয়া, মৰম, চেনে, প্ৰথম আদি, টিং, পৰ্বতৰ আগ বা অশোভাগ। তাৰ পিছত 6 নম্বৰ প্ৰশ্ন আছে মুদিম আকৌ চকু তোমাৰ কলাতে হৈ জীৱনৰ শেষ সন্ধিয়াত। ওপৰৰ কবিতা ভাষীৰ গদ্য ৰূপ হল জীৱনৰ শেষ সন্ধিয়াত তোমাৰ কলাত শুই আকৌ চকু মুদিম। এই উদাহৰণটো চাই তলৰ কবিতা কেইফাকি গদ্য ৰূপত লিখা। তোমালোকক ক নম্বৰত যি গদ্য ৰূপত লিখিব দিছে সেইখিনি চাবা। সনুৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম হেতা পৰা দুখনি ওঠত। ইয়াৰ উত্তৰটো চাবা তোমালোকে সনুৱালী মেঘ হৈ হেতা পৰা ওঠ দুখনত ৰঙা হাঁহি বিৰিঙাম। তাৰ পিছৰ খ নম্বৰটো চাবা আকাশৰ তৰা হৈ ৰ লাগি চাইৰম সেউজীয়া শুৱনি জেউতি। উত্তৰটো চাবা আকাশৰ তৰা হৈ সেউজীয়া শুৱনি জেউতি ৰ লাগি চাম, ঠিক আছে। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো পাঠত থকা জনমভূমি কবিতাটিৰ মূল ভাৱ লিখা। তোমালোকক মূল ভাৱ লিখিবলৈ দিছে। আমাৰ পাঠ্যপুথিত থকা জনমভূমি কবিতাটিৰ কবি হৈছে নলিনীবালা দেৱী। কবিতাটোত কবিৰ জন্মভূমিৰ প্ৰতি থকা অগাধ প্ৰেম ভাৱ ফুটি উঠিছে। নিজৰ ঘৰখন যেনেকৈ সকলোৰে আপন কবিৰ বাবে জন্মভূমিখনেই হৈছে সবাতোকৈ আপন কবিৰ নিজৰ ঘৰ। কবিৰ মতে জন্ম লোৱা ঠাইখনেই হৈছে আপোন ঘৰ। কবিয়ে জন্মভূমিক মাতৃ সম্বোধন কৰিছে আৰু যিখন মাতৃভূমিৰ কলাত ডাঙৰ দীঘল হৈছে তাতেই পুনৰ মৃত্যুবৰণ কৰিব বিচাৰিছে। মৃত্যুৰ পিছতো কবিয়ে মাতৃভূমিৰ গুণ বখানিবলৈ নেৰো বুলি কৈছে। জীৱনে মৰণে কবিয়ে জন্মভূমিক ভাল পাই যাব বুলি কবিতাটিত উল্লেখ কৰিছে। গতিকে এইখিনি আছিল তোমালোকৰ এই কবিতাটিৰ মূল ভাৱ। এতিয়া 8 নম্বৰ কুৱেশ্যনটো চাবা। 8 নম্বৰ কুৱেশ্যনটোত কি দিয়া আছে যে উপযুক্ত স্থানত যতি চিহ্ন প্ৰয়োগ কৰি তলৰ পদ্য কেইফাকি পুনৰাই লিখা। পুৱতিৰ লগে লগে জগাম তোমাক নিতে বনৰীয়া সুৱদী গীতত আকাশৰ তৰা হৈ ৰ লাগি চাইৰম সেউজীয়া শুৱনি জেউতি জনাকত মিল হৈ বিমান পথত ৰৈ ওৰে ৰাতি কৰিম আৰতি। এতিয়া উত্তৰটো চাবা। পুৱতিৰ লগে লগে জগাম তোমাক নিতে বনৰীয়া সুৱদী গীতত তাত দাৰি দিব লাগিব তোমালোকৰ আকাশৰ তৰা হৈ ৰ লাগি চাইৰম সেউজীয়া শুৱনি জেউতি কমা দিবা জনাকত মিল হৈ বিমান পথত ৰৈ ওৰে ৰাতি কৰিম আৰতি। আৰতিৰ পিছত
দাঁড়ি দিব লাগিব এনেকৈ তোমালোকে লিখি ল'বা ঠিক আছে তাৰপিছত 9 নম্বৰ যিটো প্ৰশ্ন সেইটো হৈছে তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা জনম মৰণ অসো চাপৰ শেষ আৰম্ভ দিন ৰাতি দিয়া আছে ৰাতিটো হ'ব দিন ছা ৰদ দুখিয়া ধনী এনেকৈ লিখি ল'বা তাৰপিছত 10 নম্বৰ প্ৰশ্নটো বন্ধনীৰ ভিতৰত থকা শব্দবোৰৰ পৰা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি ভাগে ভাগে লিখা বিশেষ্য আৰু বিশেষণ ভাগ কৰি ল'ব দিছে ইয়াতে ভাল লৰা কলা কাউৰী নীলা আকাশ লেতেৰা সৰু মাছ পানী গাখীৰ আৰু বগা ইয়াৰ ভিতৰত কোনটো বিশেষ্য হয় কোনটো বিশেষণ হয় তেনেকৈ লিখিব দিছে বিশেষ্য পদৰ কেইটা চাবা লৰা কাউৰী আকাশ মাছ পানী আৰু গাখীৰ ঠিক তেনেকৈ বিশেষণত হ'ব ভাল কলা নীলা লেতেৰা সৰু আৰু বগা ঠিক আছে এনেকৈ তোমালোকে লিখি ল'বা বহিত গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি ইমানখিনি আলোচনা কৰিলোঁ আশা কৰোঁ তোমালোকে এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'বা ধন্যবাদ